উপস্থিত আছো নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত যি বান সাহায্য শিবিৰ সেই বান আশ্ৰয় শিবিৰত মই এই মুহূৰ্তত উপস্থিত আছো আৰু মোৰ সতীৰ্থত যিটো আছে যিটোৱে দেখুৱাইছে আচলতে 182 গৰাকীকৈ বানাক্ৰান্ত লোক এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান আশ্ৰয় শিবিৰত আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালিৰ দিনটোত উজনিৰ বিভিন্ন স্থানত বন্যাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰি ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় আৰু আজি পোনে পোনে কমাৰ বন্ধালৈ তেখেত আহিব। তাৰ পিছতে পোনে পোনে আহি এই বান সাহায্য শিবিৰত তেওঁ উপস্থিত হ'ব, ৰাইজৰ দুখ দুৰ্দশাৰ কথা তেওঁ বুজ লব আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনো সষ্টম হৈ থকা পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে নুমলীগড়ৰ ধনশ্ৰী নৈৰ বাঢ়নি পানীৰ ফলত যিসকল ৰাইজ আক্ৰান্ত হৈছিল, যিসকল ৰাইজে ঘৰত পানী সোমাই জলমগ্ন সমগ্ৰ অঞ্চল হৈ পৰাত 182 গৰাকীকৈ লোকে এই আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়ালৈ আহি তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা বুজ লব। আজি তৃতীয়টো দিন আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা ৰাইজ আৰু নেৰা নেপেৰাকে আপোনালোকেও যথেষ্ট কষ্ট কৰিছে নুমলীগড় হাইস্কুলৰ ফালৰ পৰা, আপুনিও লাগি থকা দেখা গৈছে। কি কব, কেনে ধৰণৰ সুবিধা পাইছা বন্যাক্ৰান্ত ৰাইজে? আমাৰ ইয়াত বন্যাক্ৰান্ত ৰাইজে যথেষ্ট সুবিধা পাইছে। আপোনাৰ 3 দিনৰ কাৰণে যিটো ৰিলিফ দিব দিছিলে সেইটো বিতৰণ কৰা তেওঁলোকে পাইছে তেওঁলোকে আৰু এটা প্ৰশাসনৰ তৰফৰ পৰা প্ৰশাসনে যথেষ্ট ব্যৱস্থা কৰিছে, তাৰ পৰা তেওঁলোকৰ সুবিধা পাইছে যথেষ্ট। আৰু যিটো আপোনাৰ হেল্থ এণ্ড হাইজিনৰ কাৰণে যোৱাকালি হেৰি বিতৰণ কৰিলে, আপোনাৰ হেল'জেন টেবলেট দিছে আৰু লগতে আপোনাৰ ব্লিচিং পাউডাৰ, এইবিলাক ঘৰত পানী ইউজ কৰিবৰ কাৰণে তেওঁলোকে বুজাইও দিছে ধুনীয়াকে। আৰু আপোনাৰ পোহৰৰ কাৰণে 4টাকে হেল'জেন লাইটৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে আপোনাৰ বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা আছে, টয়লেটৰ ব্যৱস্থা, ইউৰিনেলৰ ব্যৱস্থা যথেষ্ট সুন্দৰভাৱে কৰা হৈছে। তেখেতসকলে কোনো ধৰণৰ তেনেকুৱা আলৈ আথানি পোৱা নাই, ধুনীয়াকে চলি আছে। আৰু আমাৰ প্ৰশাসন যথেষ্ট তৎপৰ হৈ আছে। যেতিয়াই আমি ফোন কৰো, মই যে আপোনাৰ তত্ত্বাৱধায়ক হিচাপে মই যেতিয়া ফোন কৰো, ৰাতি 12টাত ফোন কৰিলেও পাওঁ, এটা ইনষ্টেন্স হৈ গ'ল। মই কৈ দিছো এগৰাকী মহিলা হঠাৎ আক্ৰান্ত হৈ গ'ল, মানে আপোনাৰ হেৰি হ'ল চিভিয়াৰ কণ্ডিচন হৈ গ'ল। আমি লগে লগে এই বাইদেউক ফোন কৰিলো, আমাৰ চাৰ্কল অফিচাৰ বাইদেউক ফোন কৰিলো, ফিল্ড অফিচাৰে লগে লগে ৰেচপণ্ড কৰিলে, 108 মাতিলে, আমি পঠিয়াই দিলো তেওঁলোকক। হয়, নিশ্চয়কৈ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আশ্ৰয় শিবিৰত উপস্থিত হৈ ৰাইজৰ বুজ লব, কি কব এই মুহূৰ্তত? আমি অপেক্ষা কৰি আছো আৰু আমাৰ এই বানআক্ৰান্ত শিবিৰলৈ তেখেতলৈ স্বাগতম জনাইছো। প্ৰশাসনৰ ফালৰ পৰা আমাক যথেষ্ট সহায় কৰিছে। মেডিকেল টিম হওক, সকলোখিনি সুবিধা আমি পাই আছো এতিয়ালৈকে। হয়, নিশ্চয়কৈ। প্ৰধান গৰাকী আছে, বাইদেউ আপোনাৰ ওচৰলৈ আহিছো। কি কব, মুখ্যমন্ত্ৰী যিহেতু আপোনাৰ বিদ্যালয়লৈ আহিব? মুখ্যমন্ত্ৰী মহোদয় আমাৰ বিদ্যালয়লৈ আহি আমাৰ আশ্ৰয় শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লব বুলি গম পাই নথৈ আনন্দিত হৈছো। যিহেতু বানপানীৰ কবলত যি ক্ষয় ক্ষতি হৈছে, সকলো ৰাইজে আশাবাদী চৰকাৰৰ পৰা যাতে তেওঁলোকে কিছু সহায় লাভ কৰে। ইতিমধ্যে তেওঁলোকে সময়ে সময়ে তেওঁলোকে খাবলৈ খাদ্যৰ যোগান ধৰা হৈছে আৰু আমি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা যিমান পাৰো তেওঁলোকক সহায় সুবিধা আগবঢ়াইছো, যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ এই দিনকেইটা ইয়াত থাকিব পাৰে। আচ্ছাৰ ফালৰ পৰাও 2 দিন তেওঁলোকে ৰাইজক আহাৰৰ যোগান ধৰিছে আৰু বিভিন্ন দল সংগঠনেও আহি তেওঁলোকক বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰিছে। চৰকাৰৰ ফালৰ পৰাও তেওঁলোকে যথেষ্ট পাইছে আৰু আমিও তেওঁলোকৰ বিভিন্ন অসুবিধা সমূহৰ ওপৰত নজৰ ৰাখিছো। হয়, নিশ্চয়কৈ। মোৰ সতীৰ্থত যিটো আছে, যিটোক মই যদি সম্ভৱ হয় আমি আশ্ৰয় শিবিৰৰ তৰফে অলপ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কিছু সময়ৰ পিছতে এই বানাক্ৰান্ত ৰাইজক যি আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে প্ৰশাসনে, এই আশ্ৰয় শিবিৰত আহি উপস্থিত হবহি। তাৰ পিছতে হয়তো ৰাইজে তেওঁৰ সন্মুখত তেওঁলোকৰ যি অভাৱ অভিযোগসমূহ দাঙি ধৰাৰ প্ৰয়াস কৰিব। আৰু মুখ্যমন্ত্ৰীয়েও যিহেতু কালিৰ দিনটোত উজনিৰ বিভিন্ন
বানাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰিছে আৰু বন্যাত জনতাক সাক্ষাৎ কৰি তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা বুজ লৈছে। আৰু আজি কমাৰবন্ধাত, গোলাঘাটৰ কমাৰবন্ধাত মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব। তাৰ পিছতে পোনে পোনে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত এই বান সাহায্য শিবিৰত উপস্থিত হ'ব। আৰু তাৰ পিছতে ইয়াত তেখেতে এনেদৰে আৰক্ষী প্ৰশাসনো সম্পূৰ্ণ ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ নিৰাপত্তা দিশ সম্পৰ্কে তেওঁলোকে যথেষ্টখিনি সষ্টম হৈ থকা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ যিটোক মই দেখুৱাবৰ বাবে অনুৰোধ জনাম। আচলতে ইয়াত যিহেতু এনেদৰে ৰাইজে আশ্ৰয় গ্ৰহণ কৰি আহিছে। ক'ৰ পৰা আহিছে বাইদেউ? ঘৰত পানী এতিয়া পানী ওলাইছে নে? অকমান কমিছে। কমিছে ন? কেতিয়া মানলে ঘৰলৈ যাব পাৰিব? পানীটো কমিলে যাব পাৰিম, ওলাই গ'লে ভাল। কেঁচা ঘৰ নাই পানী হয়, নিশ্চয়কৈ আচলতে এক সুন্দৰ পৰিৱেশ মই যিটোক মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছো। আচলতে গোলাঘাট সমজিল্লা প্ৰশাসনে